নমস্কাৰ সকলোকে ট্ৰেভেল ষ্টাডিৰ আন এটা ভিডিঅ'লৈ তোমালোকক পুনৰ স্বাগতম। চ' আজিৰ ভিডিঅ'টো লৈ আহিছোঁ বিশেষকৈ জব ৰিলেটেড যিবোৰ কথা আছে সেইবোৰৰ ওপৰত আজি আমি আলোচনা কৰিম। চ' আজিৰ ভিডিঅ'টো একদম ইম্পৰ্টেণ্ট হ'ব, সম্পূৰ্ণ চাবা, কাৰণ আজিৰ ভিডিঅ'টো সম্পূৰ্ণ জব ৰিলেটেড। তোমালোকে কোনটো বস্তু এপ্লাই কৰিবা, কোনটো কি তোমালোকে পাহৰি গৈছা সেইটো, কাৰণ অলৰেডি তোমালোকে বেংগলত দেখা পাইছে DMEৰ যিটো আসামৰ ভেকেঞ্চি ওলাইছে, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লগতে DMEৰো ভেকেঞ্চি ওলাই গৈছে। চ' আমি সেই ভেকেঞ্চি কেইটা কেনেকৈ এপ্লাই কৰিম আৰু লাষ্ট ডেট কেতিয়া, ফাৰ্ষ্ট ডেট কেতিয়া, কি এপ্লাই কৰিবলৈ কি ডকুমেণ্ট লাগিব, চব আজি আমি আলোচনা কৰিম। ঠিক আছে, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, তোমালোকে দেখা পাইছে এইখন DMEৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ হয়। 2008টা পোষ্ট ওলাইছে টোটেল গেট 3 আৰু গেট 4ৰ বাবে 2008টা পোষ্ট ওলাইছে। যিহেতু এইটো অলৰেডি আগতে ওলাইছে, লাষ্ট ডেটটো হৈছে 26 তাৰিখ। লাষ্ট ডেটটো কি 26 তাৰিখ, মনত ৰাখি থবা। যোনকালে কোনে এপ্লাই কৰা নাই সেইকাৰণে মই তোমালোকৰ ওচৰত ভিডিঅ'টো লৈ আহিছোঁ। যোনে এপ্লাই কৰা নাই সোনকালে কৰা, কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লগতে DMEৰ যিবোৰ পোষ্ট আছে সেইবোৰ এক্সাম কৰিলে, এক্সামবোৰ দিলে যদি হৈ যায় আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, যদি বেয়া হয় তেতিয়াহ'লে DMEৰ এক্সামত পাবা। কাৰণ এই পোষ্টটোত কি আছে সেই গোটেইকেইটা মই তোমালোকক বুজাই দিম এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, চ' এই ভিডিঅ'টো 2008টা পোষ্ট মই অলৰেডি ক'লোৱেই। কিহৰ টেকনিকেল আৰু নন টেকনিকেল দুয়োটাই আছে। টেকনিকেল আৰু নন টেকনিকেল দুয়োটা পোষ্টেই আছে। গ্ৰেড 4ৰ ভেকেঞ্চিও আছে। মেডিকেল কলেজ যিবোৰ আছে সেই মেডিকেল কলেজৰ কাৰণে এই DMEৰ পোষ্টবোৰ আনিছে। 2008টা ভেকেঞ্চি, টোটেল কিমানটা ভেকেঞ্চি? 2008টা ভেকেঞ্চি আনিছে। 2008টা ভেকেঞ্চি আনিছে DMEয়ে, আসাম গভমেণ্টে যিটো 2023 কাৰণে। চ' যোনে এপ্লাই কৰা নাই সিহঁতে এপ্লাই কৰি দিবা। ঠিক আছে, কি কৈছে? ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DME আসাম হেজ বিন ইনভাইটেড ফৰ 2008 পোষ্ট। ঠিক আছে, এতিয়া তোমালোকে ফুল ডিটেইলছ জানিব লাগিব। DMEৰ যিটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফুল ডিটেইলছ আছে। গ্ৰেড 3 টেকনিকেলৰ কাৰণে 1031টা পোষ্ট। যিবোৰ গ্ৰেড 3 টেকনিকেলৰ পোষ্ট আছে সেইবোৰ কাৰণে 1031টা পোষ্ট, আৰু গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে 320টা পোষ্ট। টোটেল 2008টা পোষ্টৰ ভিতৰত গ্ৰেড 4ৰ 320টা পোষ্ট নন টেকনিকেল। ঠিক আছে, 3 এতিয়া তোমাক কয় গ্ৰেড 4ৰ টেকনিকেলৰ 657টো পোষ্ট। ঠিক আছে, 657টা পোষ্ট হৈছে টেকনিকেল, আৰু তোমালোকে চেলাৰী পাবা 12,000ৰ পৰা 52,000লৈকে, 12,000ৰ পৰা 52,000লৈকে। সেইবোৰ কি কাম কৰিব লাগিব? ষ্টাফ নাৰ্ছ, হস্পিটেল, মেডিকেল কলেজৰ। DMEৰ যিবোৰ পোষ্ট আছে, মেডিকেলৰ যিবোৰ পোষ্ট আছে সেইবোৰৰ। আৰু লাষ্ট ডেটটো মই অলৰেডি ক'লোঁ 26 নৱেম্বৰ। যোনে কৰা নাই সোনকালে কৰিবা, 26 নৱেম্বৰ হৈছে লাষ্ট ডেট। ঠিক আছে, 26 নৱেম্বৰ ইয়াতে লিখা আছে, 26 নৱেম্বৰটো হৈছে লাষ্ট ডেট। এতিয়া তোমালোকক এজ লিমিট কি কৈছে? এজ লিমিট 18 বছৰৰ পৰা 40 বছৰলৈকে, 18 বছৰৰ পৰা 40 বছৰলৈকে হ'ব। লগতে OBC বা MOBCৰ 3 ইয়াৰ বেছি হ'ব, 40 ইয়াৰ্ছৰ পৰা 43 হ'ব পাৰিব। ST বা SCৰ 45 হ'ব পাৰিব, আৰু PWD আছে সিহঁতৰ 10 ইয়াৰ্ছ মানে 50 হ'ব পাৰিব। ঠিক আছে, বুজি পাইছা? নেশ্যনেলিটি ইণ্ডিয়ান চিটি, ভাৰতৰ নাগৰিকত্ব থকা হ'ব লাগিব। এমপ্লয় এক্সচেঞ্জ চাৰ্টিফিকেটটো লাগিব। কিন্তু এপ্লিকেশ্যনৰ কাৰণে কোনো পইচা দিব নালাগে। এপ্লিকেশ্যনৰ ফিজ ফ্ৰী, কোনো পইচা দিব নালাগে। মই এপ্লাই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, ডেছক্ৰিপশ্যনত গৈ চাই ল'বা। যদি এনেকুৱা ধৰণৰ জব ৰিলেটেড তোমালোকে ভিডিঅ' বিচাৰি আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।